প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ড্ৰাইভাৰৰ বিষয়ে। যদি আপোনালোকে অসম চৰকাৰৰ অধীনত থকা বিভিন্ন ডিপাৰ্টমেণ্টত পাৰ্মানেণ্ট ড্ৰাইভাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে ইয়াৰ বাবে কি কি যোগ্যতা লাগিব, কেনেকৈ চিলেকশ্যন হ'ব আৰু পৰীক্ষাত কি কি আহে, ৰিটেন টেষ্ট হয় নে নহয়, সকলোবোৰ গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। বহুতো ডিপাৰ্টমেণ্ট ফালৰ পৰা বিভিন্ন সময়ত গভৰ্ণমেণ্ট ড্ৰাইভাৰ পদ খালী হোৱা দেখা যায়। আপোনালোকে যদি খুচৰি থাকে, বিজ্ঞাপন পাই থাকিলে এপ্লাই কৰি চাব পাৰিব, যদি আপোনালোকে এই কথাবোৰ গম পায় মই যিবোৰ এতিয়া ক'বলৈ ওলাইছোঁ। আৰু তেওঁলোকৰ দৰমহা সাধাৰণতে সকলো ড্ৰাইভাৰৰেই 14,000 পৰা আৰম্ভ কৰি 49,000 হয়। পাৰ্মানেণ্ট যিটো ড্ৰাইভাৰ হ'ব, পে' বেণ্ড 2 থাকে, 14,000 পৰা 49,000 প্ৰতিমাহে। গ্ৰেড পে' থাকিব 5,000 টকা আৰু লগত যিমান যি এডমিছিবল এলাৱেঞ্চেছ থাকে, HR পৰা আৰম্ভ কৰি মেডিকেল ডিয়াৰনেছ এলাৱেঞ্চ, পিছত ইনক্ৰিমেণ্ট, পিছত অন্যান্য ধৰণৰ প্ৰমোশ্যনো সোমাই থাকে। সেইবোৰ চব যোগ কৰি আৰু বাঢ়ি গৈ থাকে। আৰু পেঞ্চনটো থাকেই, নতুন পেঞ্চন নীতিৰ মতে। ফাৰ্ষ্ট চেলেৰী আপোনাৰ 30,000 ভিতৰত আৰু তো লাহে লাহে বাঢ়ি গৈ থাকিব গভৰ্ণমেণ্ট ডক্টৰ। ইয়াৰ পিছত প্ৰত্যেক বছৰে বেলেগ বেলেগ ধৰণৰ পদ ওলায়। অসম পুলিচতো বহুত তেনেকুৱা ড্ৰাইভিং পদ ওলায়। অকল অসম পুলিচ বুলিয়ে নহয়, জুডিচিয়েল যি বিভাগ থাকে তাতো ওলায়, আৰু বহুতো বেলেগ ডিপাৰ্টমেণ্টত ওলায়, হেল্থত ওলায়। গতিকে য'তেই ওলায় আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈছে যে বয়সটো 18 পৰা 38 বছৰ বয়সৰ ভিতৰতে হ'ব লাগে ইন জেনেৰেল। কিন্তু যদি আপুনি ৰিজাৰ্ভ কেটেগৰীত বিলং কৰে তেতিয়া কিন্তু ৰেহাই পাব। আৰু শিক্ষাগত অৰ্হতা ন্যূনতম, যিটো মিনিমাম এছেঞ্চিয়েল কোৱালিফিকেশ্যন, সেইটো মেট্ৰিক পাছ কৰিলেই হ'ল যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা। কিন্তু কিছুমান ঠাইত 12 পাছ হোৱাটো বিচাৰে আৰু খুব কম ঠাইত গ্ৰেজুৱেশ্যন বিচাৰে। কিন্তু সময় পৰিৱৰ্তন হৈ গৈ আছে, হয়তো পিছলৈ গ্ৰেজুৱেশ্যনো বিচাৰিব পাৰে। আৰু লগত এটা বস্তু থাকিবই লাগিব, মাষ্ট পজেছ লাইট মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ, চমুকৈ LMV ড্ৰাইভিং লাইচেঞ্চ কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা থাকিব লাগিব। লগত এইটো চবতেই বিচাৰে মিনিমাম 3 বছৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিবই লাগিব। এনেও আপুনি যদি ড্ৰাইভাৰ পদৰ কাৰণে এপ্লাই কৰিছে, এক্সপিৰিয়েঞ্চ নথকাকৈতো এপ্লাই নকৰে। গতিকে 3 বছৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ আপোনাৰ থাকিব লাগিব, সেইটো কথা। তাৰপিছত হেল্থটো ভাল হ'ব লাগে, মেণ্টেলি ফিজিকেলি ফিট হ'ব লাগে। কোনো ধৰণৰ অৰ্গেনিক ডিফেক্ট, বডিলি ইনফাৰ্মিটি সেইবোৰ নহ'ব, যাতে আপোনাৰ সেই ড্ৰাইভিং ডিউটিত বাধা সৃষ্টি নকৰে সেইবোৰে। আৰু মেডিকেল পৰীক্ষা হ'ব এপইণ্টমেণ্ট পোৱাৰ আগত, চব যাতে অল ইজ ৱেল থাকে আপোনাৰ। আৰু আপুনি গুড কেৰেক্টাৰ চাৰ্টিফিকেট সাধাৰণতে দিব লাগে, যিটো লাষ্ট স্কুল কলেজ আপুনি পঢ়িছিলে। তাৰপিছত 2জন ৰেচপেক্টেবল পাৰ্চন যাক আপুনি খুব ভালকৈ চিনি পায়, তেওঁৰ পৰাও কেৰেক্টাৰ চাৰ্টিফিকেট ল'ব পাৰি। চিলেকশ্যন প্ৰক্ৰিয়াটো ৰিটেন টেষ্ট 20 মাৰ্কছৰ হয় সাধাৰণতে। গতিকে কিছুমান প্ৰক্ৰিয়াত অলপ বেলেগো হ'ব পাৰে, কিন্তু 20 মাৰ্কছৰ ৰিটেন টেষ্ট হয় বুলি কৈছে ইন জেনেৰেল। আৰু সেইটো কিহৰ ওপৰত হ'ব? ড্ৰাইভিঙৰ ওপৰত হ'ব। আপোনাৰ কিমান নলেজ আছে ড্ৰাইভিঙৰ ওপৰত, ৰোড ছিগনেলৰ ওপৰত, মেকানিকেল আৰু টেকনিকেল নলেজৰ ওপৰত ইত্যাদি কথা, ট্ৰেফিকৰ ওপৰত। তাৰপিছত ছেকেণ্ডটো হ'ব ড্ৰাইভিং টেষ্ট। সেইটো 20 মাৰ্কৰেই হয়, কেতিয়াবা বঢ়াবও পাৰে,
কেণ্ডিডেট বেছি হ'লে বা একৰ্ডিং টু ডিপাৰ্টমেণ্ট ইট মে ভেৰি গতিকে ড্ৰাইভিং টেষ্ট 20 মাৰ্কৰ হ'ব তাত আপোনাৰ ড্ৰাইভিং স্কিলছ হ'ব আপুনি কিমান ভালকৈ মেইনটেনেঞ্চ কৰিব পাৰিছে স্পীড তাৰপিছত বাকী বস্তু চব মানে মটৰ মেকানিক্সসমূহ ভালকৈ কৰিব পাৰিছেনে নাই তাৰপিছতহে ফাইনেল ৰিজাল্টটো ওলাব ৰিটেন টেষ্ট 20 ড্ৰাইভিং টেষ্ট 20 ড্ৰাইভিং এক্সপিৰিয়েঞ্চ সেইটো 10 তো যোগ কৰি আৰু 50 তেনেকুৱাকৈ সাধাৰণতে থাকে আৰু তাৰপিছত আৰু আপোনাৰ ইণ্টাৰভিউ হয় কিছুমান ক্ষেত্ৰত নহ'লে আৰু ডাইৰেক্ট আৰু আপোনাৰ চিলেকশ্যন হ'ব গতিকে এই ভিডিঅ'টিৰ মাধ্যমেৰে মই জনাবলৈ চেষ্টা কৰিলোঁ যে কেনেকৈ চৰকাৰী ড্ৰাইভাৰ হ'ব পাৰি যাতে আপোনালোকে যদি ইন ফিউচাৰত ড্ৰাইভাৰ জব এপ্লাই কৰিম বুলি ভাবি থৈছে তেতিয়া এই কোৱালিফিকেশ্যন কেইটা যাতে গোটাই ৰাখে আৰু সময়ত ওলোৱাৰ লগে লগে এপ্লাই কৰে আৰু চেক কৰি থাকিব ডেইলি এমপ্লয়মেণ্ট নিউজ আৰু ওলালে আৰু এপ্লাই কৰি দিব ধন্যবাদ